এই তিনিটা ভিডিঅ' আপোনালোকে ভালদৰে চাওক। এই তিনিওটা ভিডিঅ' এটা এটা প্ৰটেষ্টৰ ভিডিঅ', কিবা কাৰণত প্ৰটেষ্ট কৰা ভিডিঅ'। চাওক এই ভিডিঅ'কেইটা। প্ৰথম ভিডিঅ'টো বিজেপি চৰকাৰ থকা এখন ৰাজ্যৰ, য'ত নেকি প্ৰটেষ্টৰ নামত নাচ গান কৰি ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি মানে ৰাইজে প্ৰটেষ্ট কৰি আছে, কোনো ধৰণৰ অসুবিধা নাই। দ্বিতীয়টো ভিডিঅ' য'ত নেকি মানে পানীৰ বৰষুণ দি আছে, পানী বাৰ্চাৰ কৰি আছে, এইটো কংগ্ৰেছ শাসিত এখন ৰাজ্যৰ, ৰাহুল গান্ধীৰ এখন কংগ্ৰেছৰ চৰকাৰ থকা ৰাজ্যৰ ভিডিঅ' হয়। প্ৰটেষ্টাৰখিনিক কিদৰে পানী দি পেলাই অত্যাচাৰ কৰিছে। তৃতীয় ভিডিঅ'টো পাঞ্জাৱৰ, কিদৰে প্ৰটেষ্টাৰখিনিক অত্যাচাৰ কৰিছে, কিন্তু বদনাম হয় কাৰ? বিজেপিৰ। তেওঁলোকৰ কাৰণে মোদী ডিক্টেটৰ। মোদীয়ে দেশ চলাব পৰা নাই। এয়া হ'ল আমাৰ ভোটাৰ, আমাৰ ৰাইজ, আমাৰ দেশৰ ৰাইজ। সেইজন প্ৰধানমন্ত্ৰী, যিজন প্ৰধানমন্ত্ৰীৰ নীট পৰীক্ষা আৰম্ভ কৰি থকাৰ কাৰণে এয়াৰপৰ্টত 45 মিনিট সময় ৰখি গৈছিল। আৰু ইফালে বেংগলোৰত, য'ত নেকি কংগ্ৰেছ চৰকাৰ হৈছিল, তাত পৰীক্ষাৰ দিনাখন জানি বুজি ৰেলী উলিয়াই দিছিল। তাৰপাছতো মোদী ডিক্টেটৰ। ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত দেৰিকৈ যাব লগা হোৱাত পৰীক্ষা দিব নাপালে, এই অসুবিধা ৰেলী উলিয়াই দিয়াৰ কাৰণে। এয়া হ'ল আমাৰ দেশৰ মানে জনসাধাৰণ, কিছুমানৰ চিন্তাধাৰা। ফটোৱা হ'ল এইগৰাকীয়ে দিনে ৰাতিয়ে মোদী চৰকাৰক গালি পাৰি পাৰি ভিডিঅ' বনাই থাকে, কিন্তু একো নহয়। মাত্ৰ এটা ভিডিঅ' আম আদমি পাৰ্টীৰ কেজৰিৱালক গালি দি পেলাই বনালে, তাৰ হেণ্ডেল বন্ধ কৰি দিলে, চেনেলটোৰ হেণ্ডেল বন্ধ কৰি দিলে। কিন্তু তথাপিও ডিক্টেটৰ কোন? মোদী। এয়া হ'ল বিচাৰধাৰ। জাৰ্মানীত বহি এই জাৰ্মান চাফাৰটোৱে মোদীৰ আৰু বিজেপি চৰকাৰ RSSক বদনাম গাই, হিন্দু ধৰ্মক বদনাম কৰি কৰি ভিডিঅ' বনাই 32 মিলিয়নৰ দোকান খাৰা কৰি দিলে, কিন্তু কোনো ধৰণৰ এফেক্ট নহ'ল চেনেলৰ। মাত্ৰ এটা ভিডিঅ' তেলেংগানা চৰকাৰৰ এগেইনষ্টে বনালে কাৰণে তেওঁৰ ওপৰত কেছ কৰি দিলে, এই জাৰ্মান চাফাৰটোৰ ওপৰত। তথাপিও ডিক্টেটৰ কোনো? মোদী।